So guys, welcome to Red Carpet. আজি মই নৰ্থ গুৱাহাটীত আছোঁ। তো মাটি কেইটামান এতিয়া চাই আছিলোঁ। তো এইটো এটা মাটি হয়। এইটো আপোনাৰ লোকেশ্যনটো বহুত ধুনীয়া লোকেশ্যন। মানে নতুন ব্ৰিজখন যে বনাইছে, নতুন ব্ৰিজখনৰ পৰা যদি চিধাই আহে আপোনালোকে, তেতিয়াহ'লে এইটো হাইকোৰ্ট গুচি যায় ৰাস্তাটো। তো মাজতে মানে নতুন ব্ৰিজৰ পৰা 800 মিটাৰ্ছ মানৰ ভিতৰতে আপোনালোকে এই লোকেশ্যনটো পাই যাব। মানে মেইন ৰোডৰ পৰা 150 মিটাৰমান সোমাই আহিব লাগিব। তো ইয়াতে আপোনালোকে চাব পাৰে, ইয়াতে গোটেই এৰিয়াটো চাওক। মানে ইয়াতে বাউণ্ডেৰী ৱাল চোৱাল দি পেলাই মানুহে প্লটিং কৰি পেলাই অলৰেডি চেল কৰিছে। তো এই মাটিটো আছে আৰু ইয়াতেও মানে আপোনালোকে অ'নাৰে বাউণ্ডেৰী ৱাল চোৱাল দি দিব, ফিল আপ কৰি দিব আৰু ৰাস্তাটোও মানে ধুনীয়াকৈ বনাই দিব। তো ইয়াতে 7.5 কঠা মাটি আছে এতিয়া। তো তাতে আপোনালোকে গোটেইখিনিও ল'ব পাৰে, নাইবা যদি আপোনালোকে ভাবে যে নাই পাৰ্ট মানে হিচাপত ল'ম, 1 কঠা হিচাপত ল'ম, তেতিয়াও ল'ব পাৰে। তো এতিয়া প্ৰাইচটোৰ কথালৈকে আহোঁ। প্ৰাইচটো হ'ল আপোনালোকৰ 55 lakhs পাৰ কঠা বৰ্তমান। তো সেইটো আপোনালোকৰ এতিয়া ৰেট হয় ইয়াতে। চ' হাইকোৰ্ট আপোনালোকৰ ইয়াৰ পৰা এই লোকেশ্যনটোৰ পৰা 2 কিলোমিটাৰমান ডিষ্টেঞ্চত হ'ব। আৰু মই নতুন ব্ৰিজখন ক'লোৱে 800 মিটাৰ্ছ মানৰ ডিষ্টেঞ্চত। আৰু যোনটো মেইন ৰোড হয়, মই সেইটো বস্তু ক'ব পাৰিছিলোঁ, মেইন ৰোড যোনটো হয় সেইটো এতিয়া বৰ্তমান 35 ফিটমান আছে। চ' এইটো 100 ফিটমান ডাঙৰ হ'ব। এইটো বৰ্তমান মানে গোটেইখিনি সেই হৈ গৈছে, প্লেনিং হৈ গৈছে। তো সেইটো হাইকোৰ্টখন হোৱাৰ লগে লগে আপোনাৰ ৰাস্তাটোও ডাঙৰ হৈ যাব। চ' বহুত ডাঙৰ ৰাস্তা এটা পাব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, তেতিয়াহ'লে আমাক কণ্টেক্ট কৰিব পাৰে তলৰ দিয়া নাম্বাৰত। থেংক ইউ ফ্ৰম ৰেড কাৰ্পেট।